নমস্কাৰ। এই মুহূৰ্তত এক গুৰুত্বপূৰ্ণ বাতৰিলৈ ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস। দক্ষিণ এছিয়া আৰু এছিয়ান চেম্পিয়নশ্বিপ কেৰাটেত ভাৰতীয় দলৰ হৈ সোণৰ পদক পাবলৈ সক্ষম হৈ গৌৰৱ কঢ়িয়ানেৰে যোৰহাটৰ সুসন্তান কস্তুৰী কলিতাই। নিউজৰ এক বিশেষ প্ৰতিবেদন। দক্ষিণ এছিয়া আৰু এছিয়ান চেম্পিয়নশ্বিপত কেৰাটেত ভাৰতীয় দলৰ হৈ সোণৰ পদক যোৰহাটৰ খেলুৱৈৰ। ইয়াৰ লগতে ইটালীত হ'বলগীয়া বিশ্ব চেম্পিয়নশ্বিপলৈও নিৰ্বাচিত যোৰহাটৰ এইগৰাকী প্ৰতিভাৱান খেলুৱৈ। উল্লেখযোগ্য যে যোৰহাট দ্য কাৰাটে হাবৰ উদ্যোগত অনুষ্ঠিত হয় বিশেষ সম্বৰ্ধনা অনুষ্ঠান। দ্য কাৰাটে হাবৰ ছাত্ৰী কস্তুৰী কলিতাই শেহতীয়াকৈ দক্ষিণ এছিয়ান আৰু এছিয়ান চেম্পিয়নশ্বিপত ভাৰতীয় দলৰ হৈ খেলি সোণৰ পদক লাভ কৰিবলৈ সক্ষম হয়। কস্তুৰী কলিতাই যোৱা 14ৰ পৰা 17 জুলাইলৈ ভূটানৰ চিম্ফুত অনুষ্ঠিত দক্ষিণ এছিয়ান চেম্পিয়নশ্বিপতো সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল। আনহাতে যোৱা 23 আৰু 25 আগষ্টলৈকে ফিলিপাইনছৰ মেলিনাত অনুষ্ঠিত এছিয়ান চেম্পিয়নশ্বিপতো পঞ্চম স্থান দখল কৰিবলৈ সক্ষম হয় প্ৰতিভাৱান খেলুৱৈগৰাকীয়ে। দক্ষিণ এছিয়া আৰু এছিয়ান চেম্পিয়নশ্বিপত কৃতিত্ব লাভ কৰাৰ পিছত কস্তুৰীয়ে 180খন দেশৰ ভিতৰত 48 নং বিশ্ব ৰেংকিঙত প্ৰৱেশ কৰিছে। ইটালীৰ ভেনিছত অনুষ্ঠিত হ'বলগীয়া বিশ্ব চেম্পিয়নশ্বিপৰ বাবে ভাৰতীয় দলত কস্তুৰী নিৰ্বাচিত হৈছে। খেলুৱৈগৰাকীক সম্বৰ্ধনা জনাবলৈ আয়োজন কৰা সভাখনিত সভাপতিত্ব কৰে মৃগাংকজ্যোতি বৰুৱাই। মঞ্চত উপস্থিত থাকে যোৰহাটৰ বিশিষ্ট সাংবাদিক প্ৰদীপ বৰা আৰু যোৰহাট জিলা সাংবাদিক সন্থাৰ সভাপতি যোগেশ ওজা। উদীয়মান খেলুৱৈগৰাকীক এতিয়া প্ৰয়োজন হৈছে আৰ্থিক সাহায্য। সেয়ে খেলুৱৈগৰাকীয়ে চৰকাৰৰ লগতে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানক সহযোগিতা আগবঢ়াবৰ বাবে বিনম্ৰভাৱে অনুৰোধ জনাইছে। আমাৰ জাৰ্নিটো ডিষ্ট্ৰিক্ট লেভেলৰ পৰা আৰম্ভ হয়, ডিষ্ট্ৰিক্ট, জ'নেল আৰু ষ্টেট। তেনেকৈ গৈ পেলাই মই নেশ্যনেল খেলিব পালোঁ। নেশ্যনেলত মই মেডেল এচিভ কৰিব পাৰিছোঁ। তাৰ পৰা মই ছাউথ এছিয়ান আৰু এছিয়ান চেম্পিয়নশ্বিপ খেলিবলৈ চান্স পাইছিলোঁ। ছাউথ এছিয়ানত মই গ'ল্ড মেডেল পাবলৈ সক্ষম হ'লোঁ আৰু এছিয়ান চেম্পিয়নশ্বিপত মই ব্ৰঞ্জ মেডেল বাউটত পৰাজিত হৈছিলোঁ। ইয়াত এই প্ৰচেছটোত মোক মোৰ কোচ চেঞ্চে প্ৰিয়ানুজ বৰা ছাৰে বহুত সহায় কৰিছিলে, মোক ট্ৰেইন আপ কৰিছিলে। লগতে যোনটো হাই পাৰফৰ্মেঞ্চ ট্ৰেইনিং চেণ্টাৰ, তাতো মোৰ ফিটনেছ ট্ৰেইনিং চলি আছিলে। তাত মোৰ ইঞ্জুৰিৰ কাৰণে ৰিহেব হৈ আছিলে। তো সিহঁতৰ পৰা বহুতখিনি ছাপোৰ্ট পাইছিলোঁ। সেয়াই। এতিয়া ৱৰ্ল্ড চেম্পিয়নশ্বিপ খেলিবলৈ স্ক'প এটা পাইছোঁ, যোনটো ইটালীত হ'বলৈ গৈ আছে। তো এটা স্ক'প আছে। ইটালীত খেলিবৰ কাৰণে বহুতখিনি ফাইনেন্সিয়েল ছাপোৰ্টো লাগে। তেনেকুৱা কিবা প্ৰব্লেমো ফেচ কৰিছে নেকি যে ফাইনেন্সিয়েল ছাপোৰ্ট লাগিব, হ'লে পইচাও লাগিব? তাত এক্সপেণ্ডিচাৰ বহুত, সেইটোতো সঁচা কথাই। হ'লেও মানে অকণমান দিগদাৰ হয়, খালী হ'লেও ঠিকে আছে। নেশ্যনেল ৰেংক কিমান হ'ব এতিয়া? মোৰ এতিয়া এছিয়ানত ক'ব গ'লে এছিয়ানত মোৰ 5th ৰেংক আহিছিলে আৰু ৱৰ্ল্ড ৰেংকিং মোৰ 48। অঁ ইয়াৰে নহয়? অঁ তাৰ কথা ক'লা, বাকী কেৰাটে হাবৰ অন্য কেৰাটে হাবে কেনেকৈ ছাপোৰ্ট দিলে তোমাক এইখিনি পোৱালে? কেৰাটে হাবে মানে ডাইৰেক্টলিতো মোৰ কোচে মোক হেল্প কৰিছে। তাত এতিয়া বাকী পাৰ্টনাৰ্ছেও মোক, যেতিয়া আমি পাৰ্টনাৰৰ লগত প্ৰেক্টিচ কৰোঁ, তো সিহঁতেও আমাক কয় যে এইটো এনেকৈ কৰা, এইটো তেনেকৈ। সিহঁতেও এটা ছাপোৰ্ট দিয়ে যে নিজকে কেনেকৈ ইম্প্ৰুভ কৰিব পাৰি। তো পেৰেণ্টছসকলেও তেনেকৈ মানে মটিভেট কৰে, এনকাৰেজ কৰে, হেল্প কৰে। তো মানে নিজৰ ফালৰ পৰা চবেই হেল্প কৰিছে আমাক। ইটালীত পাৰ্টিচিপেট কৰিম বুলি জাষ্ট একদম নিজে পুৰা মানে কনফাৰ্ম কৰিছা নেকি? অঁ, কনফাৰ্মেশ্যন আছে। কনফাৰ্ম কৰিছে, চৰকাৰৰ পৰা আশা কৰিছে নেকি? ফাৰ্ষ্ট উইকত 9 তাৰিখৰ পৰা হ'ব। তেওঁলোকে ফাইনেন্সিয়েল এছিষ্টেঞ্চ তেওঁলোকে প্ৰভাইড কৰিছে। অসমৰ 4জন খেলুৱৈ নিৰ্বাচিত হৈছিলে: এম্ফু বগজান, হানি আলী, কস্তুৰী কলিতা আৰু জিয়ান চৌধুৰী। প্ৰত্যেককে উকাৰ ফালৰ পৰা, ইউনিফাইড কাৰাটে সন্থাৰ ফালৰ পৰা তেওঁলোকে ফাইনেন্সিয়েল এছিষ্টেঞ্চ অলপ প্ৰদান কৰিছে। আৰু লগতে আমাৰ কাৰাটে ইণ্ডিয়া অৰ্গেনাইজেশ্যন আমাক যথেষ্টখিনি ফাইনেন্সিয়েল ছাপোৰ্ট দিয়ে। কিন্তু আপোনাক সকলোৱে গম পায় যে এটা ফৰেইন ট্ৰিপ কৰিবৰ কাৰণে ইমানটো ফাইনেন্সিয়েল এছিষ্টেঞ্চে কাভাৰ নকৰেগৈ। গতিকে সেইকাৰণে ভাবিছোঁ আমি যে আশা কৰোঁ অনুষ্ঠান প্ৰতিষ্ঠানেই হওক বা চৰকাৰৰ বা কোনো স্পৰ্টছ ডিপাৰ্টমেণ্টেই হওক যে
আমাক অলপমান সহায় কৰে যাতে আমি প্লেয়াৰখিনিক এটা উন্নত স্থান দি পেলাই তেওঁলোকক পদক পাই আনিবলৈ আমি সক্ষম হওঁ ধন্যবাদ ফিউচাৰ প্লেন হয়, কিবা ফাইনেন্সিয়েলি কিবা কাৰোবাৰ হেল্প বিচাৰে নেকি হয় মনতো খুব ভাল লাগিছে খুব আনন্দিত হৈছোঁ নিজে আনন্দিত হৈছোঁ এতিয়া মানিলাত আমি গৈ আহিলোঁ যে নিজৰ হেৰিৰ পৰা যিমানখিনি আমাৰ ফালৰ পৰা যিমানখিনি পাৰোঁ আমি এফৰ্ট কৰিছোঁ এতিয়া তাই কোৱালিফাই হৈছে আৰু আমি আমাৰ ফালৰ পৰা কনফাৰ্মেশ্যন দিছোঁ নেক্সট কিন্তু তেওঁলোকৰ পৰা আমি আকৌ হেৰি পোৱা নাই কিন্তু যদি তাই আমি ইটালীলৈ যাব লাগে তেতিয়াহ'লে আমি অলপমান নিজৰ ফালৰ পৰা ইমানখিনি কৰিব পৰা নাই গতিকে কৰিব অনুষ্ঠান প্ৰতিষ্ঠানৰ পৰা যদি আমি অকণমান ফাইনেন্সিয়েল ছাপৰ্ট পাওঁ আমাৰ কাৰণে সুবিধা হয় আমাৰ নিজৰ ছাপৰ্ট দিয়ে হয় হয় যিকোনো চৰকাৰ হওক কোনোবা অনুষ্ঠান প্ৰতিষ্ঠান হওক তাৰ পৰা যদি আমি অকণ ফাইনেন্সিয়েল ছাপৰ্ট পাওঁ আমাৰ যাবলৈ বহুতখিনি সুবিধা হ'ব স্মুথ হয় আৰু হয় বহুতখিনি সুবিধা হয় সেইখিনিয়ে মই ক'বলগীয়া আৰু অনুপম বৰাৰ ৰিপৰ্ট নিউজ নাও